মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ আপোন দেশৰ কথা এই প্ৰশ্ন কাকতখন তোমালোকলৈ লৈ আহিছোঁ ইতিমধ্যে দ্বিতীয় পাঠগোট পৰীক্ষা তোমালোকে গম পাইছা হৈ গ'ল বছৰিকীয়া পৰীক্ষাই শেষ হ'ল যিহেতু আকৌ নতুন এটা সেশন আৰম্ভ হ'ব তোমালোকৰ কাৰণে প্ৰয়োজন হ'ব পাৰে প্ৰশ্ন কাকতখন সেয়ে ভাবিলোঁ তোমালোকলৈ আপলোড কৰি দিওঁ আৰু মোৰ ভিডিঅ' সমূহে যদি তোমালোকক সহায় কৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা লাইক কৰিবা তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আহাচোন প্ৰশ্ন কাকতখনত কিনো আহিছে তাকে আমি এবাৰ চকু ফুৰাও 25 নম্বৰ প্ৰশ্ন কাকত এখন যেহেতু দ্বিতীয় পাঠগোটৰ হয় 1 ঘণ্টা একোটিকৈ বাক্যত উত্তৰ দিব দিছে কত আহিছে স্বৰ্গদেউ শব্দৰ অৰ্থ কি তাৰ পাছৰ প্ৰশ্ন আহিছে স্বৰ্গনাৰায়ণ কোন আহোম স্বৰ্গদেউৰ হিন্দু নাম আৰু তাৰ পাছৰ প্ৰশ্ন থাপিত খাঞ্চিত মানে কি থাপিত খাঞ্চিত মানে কি আৰু এটো তাৰ পিছতে আহিছে কিমান খ্ৰীষ্টাব্দত সুচেংফাই আহোম ৰাজপাটত উঠিছিল তাৰ পাছৰ প্ৰশ্ন আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা কোন আছিল তাৰ পিছতে আহিছে 2 নম্বৰত এখিনি 1 নম্বৰীয়া প্ৰশ্ন মোমাই তামুলী বৰবৰুৱাই মুনি আৰু তিৰুতাৰ বাবে কেনেদৰে দৈনিক কামৰ ভাগ কৰিছিল তাৰ পাছৰ প্ৰশ্ন বিনা যুদ্ধে এক আঙুল মাটিও বঙালক এৰি নিদিও কথাষাৰৰ মানে বক্তা কোন বা কোনে কাকি প্ৰসংগত কৈছিল তাৰ পাছৰ প্ৰশ্ন চমুকৈ লিখিব দিছে বৰপাত্ৰ গোহাঁই পদবীৰ কেনেকৈ সৃষ্টি হ'ল খালি ঠাই পূৰ কৰা আহিছে দেশ বৰফুকন আছিল মোমাই তামুলী বৰবৰুৱা হ'ব লাগিছিলে বৰবৰুৱাৰ পুত্ৰ তাৰ পাছতে আছে চক্ৰধ্বজ সিংহৰ আহোম নাম আছিল দেশ তাৰ পিছতে আছে 1669 খ্ৰীষ্টাব্দত দেশ যুদ্ধ হৈছিল তাৰ পাছৰ প্ৰশ্ন 5 নম্বৰত যে প্ৰতাপ সিংহৰ ৰাজত্ব কালত নিৰ্মাণ হোৱা 4টা আলি বা পথৰ নাম লিখা তাৰ পাছত আহিছে প্ৰতাপ সিংহৰ ৰাজত্ব কালত প্ৰজাৰ মংগলৰ বাবে কৰা কাম-কাজৰ মানে বিষয় লিখিব দিছে তাৰ পাছৰ প্ৰশ্ন 6 নম্বৰত মোমাই তামুলী বৰবৰুৱাৰ প্ৰশাসনিক কাম-কাজৰ বিষয়ে এটা মানে টুকা লিখিব দিছে তাৰ পাছতে আছে নাইবা দি আছে আৰু মোমাই তামুলী বৰবৰুৱাই কেনেদৰে পাইক পথাৰ সঞ্চাৰ সাধন কৰিছিল লিখিব দিছে এই দুটাৰ ভিতৰত এটা কোৱেশ্চন লিখিলেই হ'ল এইখনেই হ'ল পঞ্চম শ্ৰেণীৰ আপোন দেশৰ কথা প্ৰশ্ন কাকতখন তোমালোকে ভিডিঅ'টো সেভ কৰি থবা তোমালোকক প্ৰয়োজন হ'ব পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সেই ভাবিলো দি দিলো তোমালোকক ভিডিঅ'টো ইমানতে সামৰিছো আৰু এটা কথা মাজতে কওঁ শেষ কৰাৰ আগতে যে প্ৰশ্নসমূহৰ উত্তৰ কৈ দিয়া নাই কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ যাব আৰু তোমালোকক যদি উত্তৰসমূহ প্ৰয়োজন হয় মোক জনাবা তেতিয়া তোমালোকলৈ মই চেষ্টা কৰিম উত্তৰসমূহ দিবলৈ কাৰণে ইমানতে সামৰিছো আজিলৈ ভিডিঅ'টো ধন্যবাদ